উগ্ৰ তেজৰ অসমীয়া মই সঁচাই অসমীয়া মই স্বকীয় পৰিচয়ৰে মই অসমীয়া আপোচবিহীন উগ্ৰ তেজৰ মই অসমীয়া মই নিবিচাৰোঁ বিশৃংখল শব্দ ভাষাৰে আগুৱাই নিয়ক আইৰ বুকুত ফলা নতুন ফলক উহ কি যন্ত্ৰণা মোৰ ভয় লাগি যায় ভাবিলে লুইতপৰীয়া অসমীয়াই যেন পশ্চিমীয়া ফচুৱাৰ বাহত উৰাব খোজে আমাৰ জাতীয় চেতনা লালসাৰ আহ্বানত কিয় আইৰ ভাষা নিনানিত পংগুত্ব কেতিয়াও অপৰাধ নহয় সেই কথা প্ৰমাণ কৰি দেখুৱাইছিল খ্যাতিসম্পন্ন পদাৰ্থবিদ ষ্টিফেন হকিঙে হুইল চেয়াৰত বহি অভূতপূৰ্ব গৱেষণা আৰু বিজ্ঞান প্ৰযুক্তিক অন্য এক মাত্ৰা প্ৰদান কৰা কলা গহ্বৰৰ আৱিষ্কাৰ ষ্টিফেন হকিঙৰ বাবে পংগুত্ব কেতিয়াও অভিশাপ নাছিল তেওঁ শাৰীৰিক পংগুত্বক মনৰ শক্তিৰে জয় কৰিবলৈ সক্ষম হৈছিল ডিব্ৰুগড়ৰ বৈৰাগী মঠত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা ৭২ বছৰ বয়সীয়া দিলীপ দত্তও শাৰীৰিকভাৱে সক্ষম ব্যক্তি আচলতে দেউতা এজন এনেকুৱা ব্যক্তি মই কৈ শেষ কৰিবই নোৱাৰোঁ মনৰ পৰা বহুত বেছি এজন সাহসী আৰু আগ্ৰহী ব্যক্তি তেওঁ বহুত বেছি উৎসাহ দিব পাৰে আৰু মানে দেউতাই সদায় এটা কথা কয় প্ৰথমে মই সেই কথাটো ক'বই লাগিব মানুহ এজন মনৰ পৰাহে বেমাৰী বা মনৰ পৰাহে দুৰ্বল হয় আচলতে মানুহৰ শৰীৰটোত বেমাৰ নহয় বা শৰীৰটো দুৰ্বল নহয় মনটো যদি আপোনাৰ আগ্ৰহ থাকে উৎসাহ থাকে তেতিয়াহ'লে মনটোক দুৰ্বল নকৰিলে আমি সকলোখিনি কাম কৰিব পাৰোঁ এনেকুৱা এজন ব্যক্তি আচলতে এনেকৈ কথা কোৱা এজন ব্যক্তি আৰু যদি মই একদম এইটো ডাঠি ক'ব পাৰিম যদি কোনোবা মনৰ পৰা দুৰ্বল হয় মানুহে মানে কিবা এটা কৰিব পৰা নাই তেতিয়াহ'লে দেউতাৰ লগত যদি আপোনালোকে ১ ঘণ্টা কথা পাতে দেউতাই কিন্তু বহুতখিনি উৎসাহ দিব পাৰিব দেউতাই একদম আগৰ পৰাই লিখা মেলা কৰে ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰত বহুত দেউতাৰ কিবা কিবি বাজিছিলে কিন্তু আমি শুনিব নোৱাৰিলোঁ যিহেতু আমি সৰু আছিলোঁ দেউতাই এতিয়া কয় সেইখিনি পেপাৰত ওলাইছিলে তাৰপিছত যেতিয়া একদম দেউতাই নিজে মনেৰে ভাবিলে মই লিখা মেলা আচলতে কৰিব লাগে আমিও বুজি পোৱাৰ পৰা ক'লোঁ দেউতা লিখক কৰক তেতিয়াৰ পৰা দেউতাই সাহিত্যিক জগতত নিজে সময় দি আচলতে কাম কিছুমান কৰিলে যিবোৰ কাম দেউতাই এতিয়া কৰি গৈ আছে সেইখিনি হয়তো ভৱিষ্যতলৈকে এতিয়া মই যিকেইজনে গম পাইছে ভৱিষ্যতলৈকে বহুত মানুহে গম পাব বিশেষকৈ দেউতাই সৰু ল'ৰা ছোৱালীৰ লগত শিশুসকলৰ লগত আমাৰ অসমীয়া জাতিটোৰ কাৰণে জাতিটোক বচাই ৰাখিবলৈ ভাষা আমাৰ অসমীয়া জাতিটোক সংৰক্ষণ কৰি ৰাখিবলৈ গল্প কিতাপ কবিতা কিতাপ তেওঁ লিখি আছে যিমান পাৰে তেওঁ লিখিছে আমাৰ অঞ্চলত বৈৰাগী মঠ অঞ্চলত যিসকল সৰু সৰু কণ ল'ৰা ছোৱালী তেওঁলোকক লৈ বহুতখিনি কাম কৰিবলৈ সদায় চেষ্টা কৰি আছে আচলতে মনৰ জোৰ ইমান বেছি তেওঁ এটা কাম কৰি এটাইহে আকৌ এটা কাম কৰিবলৈ তেওঁ মনত ভাবিয়ে থাকে হোটেল ব্যৱসায়ৰে ব্যৱসায় জীৱনৰ আৰম্ভণি কৰি কাপোৰৰ ব্যৱসায় আৰু পাছত ডিব্ৰুগড়ৰ প্ৰথমটো বাতৰি কাকতৰ এজেঞ্চি লোৱালৈকে তেওঁ কৰিছিল সাহিত্যৰ দিশতো তেওঁ আগবঢ়া গল্প কবিতা প্ৰবন্ধ আদি বিভিন্ন আলোচনী বাতৰি কাকতত প্ৰকাশ পায় তেওঁ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা ৬খন বৰ্তমান তেওঁ এখন উপন্যাস পাঠক সমাজৰ মাজলৈ আগবঢ়াই দিয়াৰ মত প্ৰকাশ কৰিছে
নিজ কটবিনী বৈৰাগী মঠৰ বাসিন্দা দিলীপ দত্ত মোৰ বাল্যকালৰে বন্ধু। তাৰ এটা চিন্তা চৰ্চা সাহিত্যৰ মাজেদি প্ৰকাশ পায় আৰু এতিয়ালৈকে বৰ্তমান প্ৰকাশিত 4খন কিতাপৰ ভিতৰত দেশপ্ৰিয়া, ৰজনীগন্ধা, নিয়ৰ এনেধৰণৰ মই শুভেচ্ছা বান্ধিও লিখিছোঁ বিভিন্ন ধৰণৰ। আৰু সিদিনাখন ৰজনীগন্ধাখন অসমৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা আহিও উন্মোচন কৰিছিল। এতেকে সি তাৰ জীৱনবোধৰ ওপৰত আৰু বাস্তৱসন্মত দিশত সমাজৰ যিটো নিষ্পেষিত চিন্তা চৰ্চাবিলাকৰ সি নিজেও এটা বিশেষ সক্ষম হ'লেও সি সেইটো চিন্তা নকৰি বিভিন্ন কামত ওলাই আহি পৰে, যিবোৰ আমি কেতিয়াবা কৰিবলৈ টান পাওঁ। সেইকাৰণে মই তাক আন্তৰিক ধন্যবাদ দি এই সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত সি যিবোৰ কলম হাতত তুলি লয় তাতে লিখিছে বিভিন্ন ধৰণৰ অসমৰ বাতৰিকাকত, জনমভূমি, স্বাধীন, অসম আদিত্য প্ৰকাশ পাইছে। এতেকে তাৰ যিটো চিন্তা চৰ্চা সেই চিন্তা চৰ্চাটো বহুত ওপৰত। এতেকে মৃত্যু চেতনাৰো প্ৰকাশ পায় কবিতাৰ মাজেদি, সমাজৰ বিষয়েও দৃষ্টিভংগী বিভিন্ন ধৰণৰ কথা চিন্তা কৰে, শব্দৰ মাধ্যমেৰে দেখি জীয়াই ৰাখে সেই সমস্যাবিলাক সমাধান কৰিব পাৰে। এতেকে তাৰ যিটো চিন্তা চৰ্চা সেইটো অনন্য আৰু নান্দনিক শব্দবিলাকে ওলোৱাৰ কাৰণে মই অভিভূত হওঁ। সেইকাৰণে তেওঁলোকে মই যিকোনো বস্তু হওক মই সহায় সহযোগ আগবাঢ়ি উঠোঁ। যিটো তাৰ শিক্ষা অলপ কম হয়, সেই শিক্ষাৰ কাৰণে বানান চানানবিলাকৰ খুব ভুল হয়, এইবিলাক মই চাই দিওঁ। এতেকে মই দিলীপ দত্ত মোৰ বন্ধু হ'লেও তাৰ যিটো সাহিত্য সংস্কৃতিৰ চিন্তা সেইটো অভিভূত হওক। ভৱিষ্যতে মই তাৰ উত্তৰটো কামনা কৰোঁ। আৰু বৈৰাগী মঠৰ যে এটা সময়ত ভাল নাম কৰিব সেইটো সময় সমাগত। আঠ বছৰ বয়সত পলিঅ' বেমাৰত আক্ৰান্ত হোৱাৰ ফলস্বৰূপে তেওঁ ভৰি দুখন বিকল হৈ পৰিল। দুখন ভৰি বিকল হোৱা স্বত্তেও অদম্য ইচ্ছা শক্তিৰে পৰিয়ালৰ পোহপাল দিবলৈ সমৰ্থ এইজন ব্যক্তি। ইয়াতে এটা কথা উল্লেখযোগ্য যে তেওঁ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে নিজে ঘৰৰ পৰাই শিক্ষা আৰম্ভ কৰি লিখা মেলা কৰিছিল। কোনোবাই কবিতা আবৃত্তি কৰিলে মই খুব ভাল পাওঁ শুনি। সেই হিচাপত মই লাহে লাহে কবিতা লিখা আৰম্ভ কৰিলোঁ। আনক মোৰ লগৰ কাৰোবাক দিওঁ, মোৰ কবিতাটো আবৃত্তি কৰি দিয়াচোন, শুনি চাওঁ। সেই সময় মই খুব ভাল লাগে শুনি। ঠিক তেনেকৈয়ে সাহিত্য জগতৰ লগত সোমাই পৰিলোঁ।
সোমাই বৰ্তমান মই এতিয়ালৈকে মোৰ প্ৰায় 6খনমান কিতাপ হ'ল আৰু 2খনমান কিতাপ মই কৰি আছোঁ। এখন মই উপন্যাস কৰি আছোঁ। উপন্যাস এখন প্ৰায় সম্পূৰ্ণ হ'ব হৈছে আৰু লিখিয়ে আছোঁ। গল্প কিতাপ এখনৰ প্ৰায় 12টামান গল্প অলৰেডি মই লিখিছোঁ। গতিকে হয়তো আৰু অলপ দিনৰ ভিতৰতে ৰাইজৰ মাজলৈ এৰি দিব পাৰিম বুলি আশা কৰিছোঁ। তাকে এতিয়ালৈকে প্ৰবন্ধও কেইবাটাও মানে 2খন পুথি প্ৰবন্ধৰ, কবিতা পুথি, গল্প কিতাপ ইত্যাদি কৰি লিখি আছোঁ। সেইখিনি প্ৰকাশ অলৰেডি হৈ গ'ল। আমাৰ কৰবী ডেকা হাজৰিকা বাইদেৱে মোৰ এখন প্ৰকাশ কৰিলে, নন্দেশ্বৰ শইকীয়া ছাৰে কৰিছে, প্ৰহ্লাদ চন্দ্ৰ তাছাদেৱে কৰিছে। আৰু মই অনুপ্ৰেৰণা পাইছোঁ সাধাৰণতে মোৰ বন্ধু সমীৰণ দাস, তেওঁ মোক যথেষ্ট সহায় কৰে প্ৰতিটো ক্ষেত্ৰত। তাৰপিছত আপোনাৰ প্ৰহ্লাদ তাছা ছাৰেও মোক সহায় কৰে লিখা মেলাৰ ক্ষেত্ৰত, চাই চিতি দিয়াত, কিবাকিবি দিয়া পৰামৰ্শ। আৰু কৰবী বাইদেৱে মোক প্ৰথম কিতাপখন প্ৰকাশ কৰোঁতে বাইদেৱে মোক এষাৰ কথা কৈছিলে, দত্ত আপুনি কলম এৰি নিদিব দেই, আপুনি কলম ধৰি থাকক, আপোনাৰ কলমত মই ভাল দেখিছোঁ কলমৰ জোৰ। তাৰপিছতে অকল সাহিত্য আৰু সেয়ে নহয়, এটা সময়ত মই বয়স হৈ অহাৰ লগে লগে মই দোকান ব্যৱসায়টো এৰি মই এটা ফ্লাইং ব্যৱসায়ত নামিলোঁ। সেইটো হৈছে আপোনাৰ মানে বিল্ডিঙৰ ছাপ্লাইৰ কামত যিবিলাক ইটি, বালি, ইটা এইবিলাকৰ ছাপ্লাই কাম, ইমান ঘূৰা পকা কৰিব নালাগে আজিকালি, ফোনৰ যোগেদিয়ে হ'ল। নৱৰপা সংঘৰ 3টা বছৰ মই সাহিত্য চৰাৰ সম্পাদক হিচাপে আছিলোঁ। সেইখিনি সময়তো মই কবি সন্মিলনৰ পৰা আদি কৰি সাহিত্য কৰ্মশালা কৰিছিলোঁ, নাটকৰ কৰ্মশালা কৰালোঁ, কবি সন্মিলন পাতিলোঁ। এনেকুৱাবিলাক ক্ষেত্ৰত আমাৰ বৈৰাগীমঠ বিহু সন্মিলনৰ লগতো জড়িত। যোৱাবাৰ মই বৈৰাগীমঠ বিহু সন্মিলনৰ স্মৰণিকা যিখন জেতুকা, তাৰ সম্পাদকৰ দায়িত্বটো মোক দিছিলে। সেইটো ৰাইজৰ হিচাপততো ভাল হৈছে বুলিয়ে ক'লে। গতিকে বৰ্তমান মই ঠিকেই আছোঁ আৰু মই আমাৰ সমাজখনক লৈ খুবেই সুখী। কাৰণ মই এজন হেণ্ডিকেপ হৈ বা মই এজন ফিজিকেলি সক্ষম মানুহ হৈও মোক কিন্তু আজিলৈকে কোনো তেনেকুৱা এটা চিন্তাই আজিলৈকে মোক কোনো পোৱা নাই, তেনেকুৱা এটা ব্যৱহাৰ মই কাৰো পৰা পোৱা নাই। সেইকাৰণে মই নিজকে আত্মগৌৰৱ কৰোঁ, মই বৰ সুখী বুলি। দিলীপ দত্ত এজন সফল ব্যৱসায়ী হোৱাৰ লগতে এজন ভাল স্বামী আৰু এজন মৰমীয়াল পিতৃও। তেওঁৰ পুত্ৰ বৰ্তমান এজন পেছাগত ইঞ্জিনিয়াৰ আৰু জীয়ৰী শিক্ষিত যুৱতী। শাৰীৰিকভাৱে সক্ষম হোৱাৰ স্বত্তেও তেওঁ নিজৰ সন্তানক সফল মানুহৰূপে গঢ়ি তুলিলে। তেওঁ ডিব্ৰুগড়বাসীৰ বাবে গৌৰৱ আৰু এজন আদৰ্শ ব্যক্তি। আমি তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।